চলিছে ছাত্ৰ সমাজ জাগিছে হয়, আজি আমি অসমৰ 10 নং ছাত্ৰাবাসৰ আৱাসীসকলে বিশ্ববিদ্যালয়ৰ মুখ্যদ্বাৰৰ এটি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হৈছিলোঁ। আচলতে যোৱা কেইটা বছৰ ধৰি বিভিন্ন হোষ্টেলৰ সমস্যা আমাৰ লগত চলি আছিলে আৰু এই সম্পৰ্কে আমি বিশ্ববিদ্যালয় প্ৰশাসনক বাৰম্বাৰ জনাইছোঁ যদিও বিশ্ববিদ্যালয় প্ৰশাসনৰ লগত যি আলোচনা হয় সেই আলোচনাত আচলতে এটা আমাৰ দুয়োপক্ষৰ সন্মতি হোৱাকৈ কোনো ধৰণৰ সমাধানৰ সূত্ৰ আজিলৈকে বিচাৰি নাপালোঁ। আমি বাৰম্বাৰ তেওঁলোকৰ লগত মিলিত হোৱাৰ পিছতো আমি যি সমাধানৰ সূত্ৰ দিওঁ তেওঁলোকৰ লগত আমাৰ একমত নহয় বা তাৰ আমাৰ দ্বিমত থাকে। যিহেতু বৰ্তমান অসমৰ 10 নং ছাত্ৰাবাসখন এক অস্বাস্থ্যজনিত এক পৰিৱেশত আছে, গতিকে আমি এটি সমাধানৰ সূত্ৰ বিচাৰি তেওঁলোকৰ ওচৰত আহিছিলোঁ কিন্তু তথাপিও তাৰ আমি একো সুযোগটো নোপোৱাত আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ। প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত আমি আমাৰ বিশ্ববিদ্যালয়ৰ প্ৰশাসকক লগ কৰি তেওঁলোকে আমাক 10 দিনৰ এটি সময়লৈ আশ্বাস দিয়ে। তেওঁলোকে 10 দিনত আমাৰ দাবীসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিব। আমি 10 দিনলৈ বাট চাম। 10 দিনৰ যদি আমি সুযোগটো নাপাওঁ পৰৱৰ্তী সময়ত আমি পুনৰ প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম।